আমাৰ লাইফত মোবাইল নাম্বাৰ কিমান ইম্পৰ্টেণ্ট সেয়া আজিকালি চবেই গম পায়। আপুনি হয়তো এই ভিডিঅ'টো নিজৰ মোবাইলত চাই আছে। নিজৰ মোবাইল নাম্বাৰটো আপুনি ৰিচাৰ্জ কৰি লৈছে। কিবা কাম থাকিলে আমি য'ত পাছৱৰ্ড দিওঁ বা OTP যিবোৰ আহে সেয়াও আমাৰ মোবাইল নাম্বাৰত আহে। মেছেজবোৰ প্ৰায় আমাৰ হোৱাটছএপতে আহে আজিকালি। বেলেগ নহ'লেও ফোন কলছ নিজৰ ৰিলেটিভছ, ফেমিলি মেম্বাৰ্ছ, ফ্ৰেণ্ড চাৰ্কলছৰ ফোন কলছো আমাৰ মোবাইল নাম্বাৰতে আহে। মোবাইল নাম্বাৰ আমাৰ লাইফত বহুত ডাঙৰ ইম্পেক্ট কৰে। যদি আপুনি গম পায় যে নিজৰ মোবাইল নাম্বাৰটো কেনেকৈ চিলেক্ট কৰিব লাগে, তেতিয়া আপুনি এটা ড্ৰাষ্টিক চেঞ্জ দেখিব লাইফত। চ' আজিৰ এই ভিডিঅ'টোত মই 5টা টিপ আপোনালোকক দিম, যি টিপ ফ'ল' কৰি পিনে আপুনি নিজৰ কাৰণে এটা ভাল নাম্বাৰ ডিজাইন কৰিব পাৰে, ভাল নাম্বাৰ এটা নিজৰ কাৰণে চিলেক্ট কৰিব পাৰে। চ' প্ৰথম টিপটো হ'ল, চ' মোবাইল ফোনৰে 10টা ডিজিট থাকে। আমি ফাৰ্ষ্ট দুটা কাণ্ট্ৰি কোড বাদ দি পেলাই আমাৰ লাষ্টৰ ফালে 10টা ডিজিট থাকে। আৰু সেই 10টা ডিজিট যেতিয়া আমি প্লাছ কৰোঁ, প্লাছ কৰাৰ পিছত আমাৰ দুটা ডাবল ডিজিট ওলাব, আৰু ডাবল ডিজিটটো আকৌ আপুনি যদি প্লাছ কৰে তাত আপুনি এটা ছিংগল ডিজিট পাব। তাৰমানে মোবাইল নাম্বাৰো আমি টোটেলটো ওলাই ল'ব লাগিব আৰু ছিংগল ডিজিটত আনিব লাগিব, আৰু ছিংগল ডিজিটটো 1ৰ পৰা 9ৰ ভিতৰত আহিব। আপুনি যি কাম কৰে, হয়তো বিজনেছত আছে বা জবত আছে, যদি সেই ছিংগল ডিজিটটো আপোনাৰ বিজনেছৰ লগত, আপোনাৰ জবৰ লগত বা আপোনাৰ লাইফৰ লগত যদি চিংক্ৰনাইজ হয়, কাৰণ চব নাম্বাৰছৰে নিজা নিজা এটা কেৰেক্টাৰিষ্টিক থাকে, চব বিজনেছতে নিজা নিজা এটা নাম্বাৰ থাকে 1ৰ পৰা 9লৈকে। চ' যদি আপোনাৰ টোটেল নাম্বাৰটো নিজৰ বিজনেছৰ লগত কম্পেটিবিলিটি হয়, তেতিয়াহ'লে এই মোবাইল ফোনটোৱে এই নাম্বাৰটোৱে আপোনাক ভাল ৰিজাল্ট দিব। যদি আপোনাৰ নিউমাৰলজিৰ নলেজ নাই, কোনটো ডিজিট, কোনটো নাম্বাৰ কোনটো বিজনেছৰ কাৰণে হয়, বা কোনটো নাম্বাৰে কি বিজনেছক ৰিপ্ৰেজেণ্ট কৰে, যদি আপুনি গম নাপায়, তেতিয়াহ'লে ছেফ ছাইড হিচাপত টোটেলটো আপোনালোকে 5ত লৈ ল'ব পাৰে। কাৰণ 5টো চব বিজনেছৰ লগত বেলেঞ্চৰ কাম কৰে, চ' চব বিজনেছতে শ্বুট কৰে। নাইবা 1, 3, 6ও আছে। এইবোৰ নাম্বাৰ আমি ইউজ কৰিব পাৰোঁ টোটেল নাম্বাৰত, আনলেছ এই 1 নাইবা 3 নাইবা 6 আপোনাৰ ডেট অফ বাৰ্থৰ লগত অপজিট নহয়, আপোনাৰ এনিমি নাম্বাৰ নহয়। যদি আপুনি নিজৰ এনিমি নাম্বাৰো গম নাপায়, তেতিয়াহ'লে ছেফ ছাইড থাকক, 5 নাম্বাৰটো চিলেক্ট কৰি ল'ব পাৰে। টিপ নাম্বাৰ 2, যিমান পাৰে ৰিপিটিভ নাম্বাৰছবোৰ এভইড কৰিব। যিকোনো বস্তু আমি লাগাতকৈ বেছি হ'লে খুব বেয়া। চ' যদি আপোনাৰ মোবাইলত যিকোনো নাম্বাৰ 3বাৰ বা 4বাৰ ৰিপিট হৈছে বা 3বাৰতকৈ বেছি ৰিপিট হৈছে, তেতিয়াহ'লে সেই নাম্বাৰটোৰ যি কোৱালিটি থাকে, সেই নাম্বাৰৰ যিবোৰ কিছুমান প্ৰপাৰ্টি থাকে, সেই প্ৰপাৰ্টিবোৰ আপুনি নাপায় বা তাৰ নিগেটিভ ইম্পেক্টবোৰ পাব পাৰে। সেইকাৰণে ৰিপিটিভ নাম্বাৰ যিমান পাৰে এভইড কৰিব চেষ্টা কৰিব। নহ'লে সেই নাম্বাৰটো যি ভাল বেনিফিট দিব লগা আছিলে, সেই বেনিফিটটো আপুনি নাপাব। টিপ নাম্বাৰ 3 হৈ গ'ল, যিমান পাৰে নাম্বাৰ 8 আৰু নাম্বাৰ 4 আপোনালোকে মোবাইল নাম্বাৰত এভইড কৰিব চেষ্টা কৰিব। স্পেচিয়েলি লাষ্টৰ 6টা ডিজিটত নাম্বাৰ 8 আৰু 4 থাকিব নালাগে, কাৰণ 8এ দিয়ে আমাক ডিলে আৰু নাম্বাৰ 4এ আমাক দিয়ে ইলিউজন বা ডিনায়েল। বহুত বেছি কনফিউজন আনিব পাৰে। স্পেচিয়েলি 8 আৰু 4 যদি একেলগে আহে বা 4, 8 যদি আহে, মাল্টিপল 8 আহিছে, মাল্টিপল 4 আহিছে, টোটেলটো 8 আহিছে বা টোটেলটো 4 আহিছে, তেতিয়া এই অবষ্ট্ৰেকশ্যনছ, মানে ধৰক আপোনাৰ বাধা বহুত বেছি আহিব, লিটিগেশ্যন চান্সেছ থাকে নাম্বাৰ 4 যদি বহুত বেছি ৰিপিট হৈ থাকে। চ' যিমান পাৰে নাম্বাৰ 8 এণ্ড নাম্বাৰ 4টো হয়তো নাম্বাৰৰ ভিতৰৰ কম্বিনেশ্যনতে হওক বা টোটেলতে হওক এভইড কৰিব চেষ্টা কৰিব। 4 নম্বৰ টিপটো হ'ল যে যিমান পাৰে অপজিট যিবোৰ নাম্বাৰ থাকে বা এণ্টি নাম্বাৰ যিবোৰ থাকে, যেনেকুৱা 1836, 9229 কম্বিনেশ্যনছ, এনেকুৱা ধৰণৰ কম্বিনেশ্যনছবোৰ, অপজিট কম্বিনেশ্যনছবোৰ এভইড কৰিব চেষ্টা কৰিব। নহ'লে কি হ'ব, যিবোৰ ভাল নাম্বাৰ থাকে তাৰ লগত যদি আমি কিবা এটা বেয়া নাম্বাৰ এটা আহে, বা যিবোৰ আমি মেলিফিক নাম্বাৰছ বুলি কওঁ, মেলিফিক নাম্বাৰছে ভাল নাম্বাৰছৰ কোৱালিটিটো নাইকিয়া কৰি দিয়ে। আৰু এনেকুৱা ধৰণৰ কম্বিনেশ্যনছবোৰ এটা বেয়া কম্বিনেশ্যনছ ক্ৰিয়েট কৰে, যাৰ ফলত কিছুমান বেয়া ৰিজাল্ট আহে। টোটেল নাম্বাৰটো আমি ভাল নাম্বাৰ বুলি নকওঁ। চ' যিমান পাৰে অপজিট নাম্বাৰছবোৰ বা এণ্টি নাম্বাৰছবোৰো মোবাইল নাম্বাৰৰ কম্বিনেশ্যনত এভইড কৰিব চেষ্টা কৰিব। আৰু 5 নম্বৰ টিপটো হ'ল যে লাষ্টৰ 3টা ডিজিট যদি এচেণ্ডিং নাম্বাৰত থাকে, মানে সৰুৰ পৰা ডাঙৰ ডিজিটলৈকে যদি থাকে, তেতিয়াহ'লে খুব ভাল। সেইটো ৰিপ্ৰেজেণ্ট কৰে যে লাইফত আপুনি যিকোনো কাম যেতিয়া আপুনি শেষ কৰিব, সেইটো গ্ৰ'থৰ ফালে যাব। গ্ৰ'থ এণ্ডিং যেতিয়া হ'ব, আপোনাৰ নিজৰ যিকোনো কাম হ'ব পাৰে, সেয়া প্ৰফেচনেল হ'ব বা পাৰ্চনেল লাইফতে হওক, এণ্ডিংটো আপোনাৰ খুব ভাল হ'ব। যদি আপোনাৰ হাতত সেই অপশ্যনটো থাকে নাম্বাৰ চিলেক্ট কৰাৰ কাৰণে, তেতিয়াহ'লে চাব যে আপোনাৰ লাষ্টৰ 3টা ডিজিট যাতে ইনক্ৰিজিং নাম্বাৰত থাকে, ডিচেণ্ডিং নাম্বাৰত যাতে নাথাকে। চ' এই 5টা টিপছ ফ'ল' কৰি পিনে আপোনালোকে নিজৰ কাৰণে নাম্বাৰ এটা চিলেক্ট কৰিব পাৰে, যিটো নাম্বাৰে আপোনাৰ লাইফত কমফৰ্ট, লাক্সাৰী আনিব। আৰু যদি আপুনি বিচাৰে যে মই এনেকুৱা ধৰণৰ ভিডিঅ', এনেকুৱা ধৰণৰ কণ্টেণ্ট আৰু বনাওঁ, তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, লাইক কৰিব। চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।